আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি অসমত যি 5550টা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, যি প্ৰক্ৰিয়াটোৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গ'ল আৰু লগতে ইয়াত এটি মানে হাইকোৰ্টৰ কেছো চলি আছে এনে সন্দৰ্ভত। সেইটো সন্দৰ্ভত আজিৰ দিনটোত অৰ্থাৎ আজি 1 ছেপ্টেম্বৰৰ দিনা এটি বিশেষ হিয়াৰিং আছিলে। এই হিয়াৰিঙৰ আপডেট এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি আহিব, কাষত থকা বেল আইকনটো অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে বহু অপেক্ষাৰ অন্তত আজিৰ দিনটোত এটি হিয়াৰিং হৈ গ'ল, যি হিয়াৰিঙত মানে যিটো NISৰ ফালৰ পৰা মনদীপ কালৰা ছাৰে মানে যিটো যুক্তিতৰ্ক কৰিলে আৰু চৰকাৰৰ ফালৰ পৰা যি এডভকেটৰ যুক্তিতৰ্ক, দুয়ো পক্ষৰ মাজত যিটো আলোচনা, এই আলোচনাৰ আজি বিশেষ আপডেটটো এনেকুৱা হ'ল যে নেক্সট এটা হিয়াৰিঙৰ ডেট আহিল। তো 4 ছেপ্টেম্বৰ অৰ্থাৎ দুদিনমান পিছতে 4 ছেপ্টেম্বৰত এটি হিয়াৰিঙৰ ডেট হৈছে। তো ভবা মতে প্ৰায় এই 4 ছেপ্টেম্বৰত ফাইনেল এটা ডিচিশ্যন অহাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল, যদি ফাইনেল ডিচিশ্যন নাহে বা যদি কেছখিনি মানে পুনৰবাৰ নেক্সট হিয়াৰিং ডেটলৈ যায়, তেতিয়াহ'লে চৰকাৰী পক্ষৰ ফালৰ পৰা এটি আবেদন ৰাখিছে যে মানে এইটোত ধৰক এই পোষ্টখিনি মানে 169 পিটিশ্যনাৰ আছিলে, এই 169খিনি কিন্তু হোল্ড কৰি ৰাখি বাকীখিনি চলাই নিয়াৰ এটা কথা আহিছিলে। তো বন্ধুসকল, নিশ্চয়কৈ আমি 4 তাৰিখত যিটো আশা কৰিব পাৰোঁ যে 4 তাৰিখত এটা ফাইনেল ডিচিশ্যন আহক আৰু তাৰ পিছতেই কি হয় সেইখিনি হওক। মানে মুঠৰ ওপৰত যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে, এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো সম্পূৰ্ণ হ'ব লাগে। মানে যিটো পক্ষতে যাওক, হয় NISৰ পক্ষতে আহক বা NISৰ বিপক্ষতে যাওক, যিকোনো এটা ফাইনেল ডিচিশ্যন আহিব লাগে। আৰু ইতিমধ্যে যি আলোচনা হৈ গ'ল আজিৰ হিয়াৰিঙত, অহা 4 তাৰিখত মানে ফাইনেল এটা ডিচিশ্যন অহাৰ পূৰ্ণ এটা সম্ভাৱনা দেখা গৈছে। তো নিশ্চয় আমি 4 তাৰিখলৈ ৱেইট কৰিব লাগিব আৰু 4 তাৰিখত কি ইয়াৰ ফাইনেল ডিচিশ্যন আহে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি কথাই জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।